উজনি অসমত অব্যাহত বিজেপিৰ খহনীয়া সাংসদ গৌৰৱ গগৈয়ে আৰম্ভ কৰিলে বিজেপি হতা অভিযান যোৰহাটৰ পিছত গোলাঘাটতো বিধ্বস্ত বিজেপি মন্ত্ৰী অজন্তা নেওগৰ ভেটি ধৰক গৌৰৱ গগৈৰ সমৰ্থনত দল ত্যাগ ৫ শতাধিক অগপ বিজেপি কৰ্মীৰ ২০২৬ চনত অসমত উৎখাত হ'ব বিজেপি অসমত গঠন হ'ব বিৰোধী চৰকাৰ কেন্দ্ৰীয় নেতৃত্বক কথা দিলে সাংসদ গৌৰৱে মুখ্যমন্ত্ৰী হিমন্তৰ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে চলিব অভিযান ২০২৬ চনত অসমৰ পৰা বিজেপিক উৎখাত কৰাৰ সংকল্প লৈ ফিল্ডত নামি পৰিছে সাংসদ গৌৰৱ গগৈ যোৰহাটৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঢুকে ঢুকে পানী খোৱাৰ পিছত এইবাৰ গোলাঘাটত বিজেপি উৎখাত অভিযান আৰম্ভ কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে উল্লেখ্য যে নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ পিছত জিলাই জিলাই একত্ৰিত কৰিছে পুৰণি বিজেপি কৰ্মীসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চামচা বাহিনীটোৰ ৰত্নপানীত অতিষ্ঠ হৈ পৰা বিজেপিৰ পুৰণি কৰ্মীসকলক একত্ৰিত কৰি কংগ্ৰেছত যোগদান কৰিবলৈ উঠি পৰি লাগিছে বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে এনে পৰিস্থিতিৰ মাজতে গোলাঘাটত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ যোৰহাটৰ পিছত গোলাঘাটতো সাংসদ গগৈৰ সমৰ্থনত ওলাই আহে শ শ অগপ আৰু বিজেপি কৰ্মী সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত এইসকল কৰ্মীয়ে নিজৰ নিজৰ দল এৰি কংগ্ৰেছত যোগদান কৰে আনহাতে গোলাঘাটৰ জ্যেষ্ঠ বিজেপি নেতা দেৱজিৎ বৰাকে ধৰি কেইবাজনো আগশাৰীৰ নেতাই সাংসদ গৌৰৱ গগৈক সাক্ষাৎ কৰি কংগ্ৰেছলৈ মুকলি সমৰ্থন ঘোষণা কৰে মন কৰিবলগীয়া যে দেৱজিৎ বৰাকে ধৰি এইসকল নেতাই মুখ্যমন্ত্ৰী হিমন্ত আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰত্নপানীত অতিষ্ঠ হৈ বিজেপি দলৰ পৰা পদত্যাগ কৰাৰ বাবে সাজু হোৱা বুলি মত প্ৰকাশ কৰে সম্প্ৰতি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পদত কাৰ্যনিৰ্বাহ কৰি থকা দেৱজিৎ বৰা আছিল মন্ত্ৰী অজন্তা নেওগৰ অতিকৈ ঘনিষ্ঠ বিগত ২০১১ চনত গোলাঘাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আছিল দেৱজিৎ বৰা আনহাতে বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদবীটো কাৰ্যনিৰ্বাহ কৰা বৰাই গোলাঘাট জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত উঠি ৰজা বহি ৰজা হোৱাৰ পিছত দেৱজিৎ বৰাৰ দৰে জ্যেষ্ঠ নেতাসকল এঘূৰীয়া কৰি আহিছে তদুপৰি ন বিজেপি তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগেও গোলাঘাট বিজেপিৰ জ্যেষ্ঠ নেতাসকলক একাষৰীয়া কৰি আহিছে যাৰ বাবে অসন্তুষ্ট হৈ পৰা বিজেপিৰ এইসকল জ্যেষ্ঠ নেতাই কাষ চাপিছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ প্ৰতি গোলাঘাটৰ বিজেপি নেতাসকলে দিয়া এই সমৰ্থনে এক প্ৰকাৰ ভেটি কপাই তুলিছে মন্ত্ৰী অজন্তা নেওগৰ উল্লেখ্য যে মন্ত্ৰী অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ পিছতে বিজেপিৰ জ্যেষ্ঠ নেতা বিতুপন শইকীয়াকে ধৰি বহুসংখ্যক বিজেপি নেতাই দল ত্যাগ কৰিছিল শেহতীয়াকৈ দেৱজিৎ বৰাৰ দৰে জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ পিছত সমগ্ৰ গোলাঘাটতে গেৰুৱা দলটোৰ ভেটি যে থৰগৰক কৰি তুলিব সেয়া সহজেই অনুমেয় আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চামচা বাহিনীটোৰ বাবে সমগ্ৰ অসমতে যে বিজেপিৰ অস্তিত্ব বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে সেয়াও এক প্ৰকাৰ নিশ্চিত যোৰহাটৰ পিছত গোলাঘাটৰ পৰাও এনেদৰে সমৰ্থন লাভ কৰাৰ পিছত সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰি কয় যে সমাগত ২০২৬ চনত অসমত কংগ্ৰেছৰ চৰকাৰ গঠন কৰাটো নিশ্চিত অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ পিছত মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সকলো অবৈধ সম্পত্তিৰ হিচাপ লোৱা হ'ব বুলিও মন্তব্য কৰে সাংসদ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সম্পত্তিৰ মাত্ৰ ১% ৰাজহুৱা কৰিছে দেশে বিদেশে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বহু সম্পত্তি আছে বুলিও দাবী কৰে সাংসদ গৌৰৱ গগৈয়ে অলপ দিন আগতে মুখ্যমন্ত্ৰী মহোদয় নিজৰ তালিকা প্ৰকাশ কৰিলে যে ক'ত ক'ত তেওঁলোকৰ মাটি ক'ত ক'ত তেওঁলোকৰ সম্পত্তি ক'ত ক'ত তেওঁলোকৰ কোম্পানী আছে কিন্তু মুখ্যমন্ত্ৰী মহোদয় সেই সময়তো ৰাইজক মিছা কথা কৈ গ'ল এনেকুৱা দেখালে যে সেই কথাত তেওঁলোকে নিজৰ গোটেই সম্পত্তি তালিকা তেওঁলোকে প্ৰকাশ কৰিলে কিন্তু তেওঁলোকৰ যিমান তালি আছে যিমান ধন আছে যিমান সম্পত্তি আছে যিমান মাটি আছে তাৰ মাত্ৰ 1% হে তেওঁলোকে ৰাজহুৱা কৰিলে সেই 1% তেওঁলোকে ক'লে যে মই ৰাইজক এৰি থৈ যাম বাকি যে 90% আছে তেওঁলোকে নিজৰ লগত ৰাখি থব তো সেই কাৰণে এনে ধৰণৰ বিভ্ৰান্তিত আমি পৰিব নালাগে নিউজ ডেস্ক ৰিপোৰ্ট এমপি লাইভ